বহুদিন চৰ্চিত বিষয় এইটো বাতৰিটো আছিল ভূমিপটা প্ৰদানৰ দাবী 25 নৱেম্বৰৰ পৰা দিছপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ত প্ৰতিবাদ ধাৰাবাহিক আন্দোলনৰ হুংকাৰ 18খন পাহাৰৰ 85,000 পৰিয়ালক পট্টা নিদিয়ালৈকে ক্ষান্ত নহয় ভূমি অধিকাৰ সংগ্ৰাম সমিতি 3 বিধায়কক সকিয়নি তাৰে এজন ৰমেন্দ্ৰ নাৰায়ণ কলিতা এজন সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু অতুল বৰা গতিকে এই বাতৰিটোৰ ভিত্তিত আজি এই ভূমিপটা প্ৰদানৰ ব্যৱস্থাটো মানে কেনে ধৰণৰ হ'ব এই বিষয়ে আজি মাননীয় সন্মানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই ইয়াত উত্থাপন কৰিছে কোন প্ৰথমতে মই এটা কথা কৈ লোৱা উচিত হ'ব এই বহু চৰ্চিত বিষয়টো এটা অন্ত পেলাবৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা বলিষ্ঠ পদক্ষেপত এটা প্ৰক্ৰিয়াৰ মাজলৈ আহিছে ইয়াৰ আগতে বিষয়টো প্ৰক্ৰিয়াৰ মাজলৈ অহা নাছিল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা বিশেষ ব্যৱস্থাত এইটো এটা প্ৰক্ৰিয়াৰ মাজলৈ আহিছে যে আমি চালিজাৰি চাবলৈ এটা সুবিধা পাইছো ইয়াৰ আগতে বছৰ ধৰি থকা বিষয়টোৰ কোনো সমাধানৰ সূত্ৰ উদ্ভাৱন হোৱা নাছিল এতিয়া সমাধানৰ সূত্ৰ উদ্ভাৱন হৈছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছো যে এই বহু চৰ্চিত বিষয়টোৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে আজি আমি বসুন্ধৰা যি আঁচনি এই বসুন্ধৰা আঁচনিৰ জৰিয়তে বসুন্ধৰা 1 বসুন্ধৰা 2 বসুন্ধৰা 3 এই আঁচনিৰ জৰিয়তে আমি এই বিষয়টোৰ এক সমাধান উলিয়াবলৈ আমি চেষ্টা কৰিছো এতিয়া বসুন্ধৰা 1 যেতিয়া আৰম্ভ হৈছিল তেতিয়া আমি কেইটামান বিষয় প্ৰথমতে খাটাং কৰি লবলৈ কৈছিলো য'ত উত্তৰাধিকাৰী সূত্ৰে নামজাৰি হোৱা দলিল সূত্ৰে নামজাৰি হোৱা বিবাদহীন যিবিলাক বাটোৱাৰা এইবিলাক ক্লাছিফিকেশ্যন ম্যাদী পট্টাৰ আবণ্টনৰ প্ৰমাণপত্ৰ এনেকৈ আমি বহু কেইটা বিষয়ত আমি এটা মানে ৰেকৰ্ড কাৰেকশ্যন শুদ্ধ কৰা তাৰ পিছত বসুন্ধৰা 2টো তাৰ পিছত আমি সাধাৰণ চৰকাৰী সিলিং চৰকাৰী ভূমিৰ পত্তন হস্তান্তৰিত একচনা পট্টাৰ ভূমিত পট্টা দিয়া জনজাতীয় সম্প্ৰদায়ৰ লোকক বংশানুক্ৰমে যিখিনি ভোগ দখল কৰি আছে তেওঁলোকক আমি পট্টা দিয়া ঠিক তেনেধৰণে খিলঞ্জীয়া যিবিলাক লোকক বিশেষ খেতিৰ বাবে ভূমিৰ পট্টা দিয়া এই গোটেই কথাবিলাক টুট কৰিলো এতিয়া বসুন্ধৰা 3 ইয়াত আমি ঠিক তেনেধৰণে আৰু কিছুমান কাম হাতত লৈছো যে ইয়াত আমি 2 যিবিলাক কথা ৰিজেক্ট হল আমি তেওঁলোকক আৰু কিছু ৰিলেক্সেশ্যন দিছো দি পেলাই 3ত যাতে তেওঁলোকে এইটো আকৌ পুনৰ ৰিজেক্ট হোৱা আবেদনবিলাক দি তেওঁলোকে যাতে ইয়াত শুধৰণি আনিব পাৰে আৰু কিছু সুবিধা পায় সেইখিনি চেষ্টা কৰিছো তাৰ পিছতে ডিজিটেল প্ৰক্ৰিয়াৰে যিটো আবণ্টন এইটো ঠিক কৰিছো পূৰ্বৰ যিবিলাক ভূদান গ্ৰামদান ভূমিৰ এইখিনি বনবস্তিৰ কাৰণে ঠিক কৰা হৈছে আৰু প্ৰসাৰিত যিবিলাক ৰূপত শ্ৰেণী পৰিৱৰ্তন কৰা হৈছে নগৰ আৰু কাষৰীয়া অঞ্চলত ৰেহাই প্ৰিমিয়াম ৰেহাই দিয়া হৈছে ট্ৰি গ্ৰান্ট যিবিলাক আছিল ইয়াত আকৌ পুনৰ বনবস্তিৰ কথা ঠিক কৰা হৈছে সিলিং চৰকাৰী ভূমিৰ পত্তন দিয়া হৈছে দখলী স্বত্ব থকা ৰায়তক মালিকী স্বত্ব দিয়া হৈছে কফি চাহ বাগিচাৰ কাৰণে ভূমি পত্তন দিয়া হৈছে গতিকে এইখিনি আমি বসুন্ধৰা 3ত আমি আৰম্ভ কৰিছো এতিয়া কথা হল কি যে গুৱাহাটীৰ পাহাৰৰ মাটি আবণ্টন দিয়াৰ ক্ষেত্ৰত কিছুমান আইনগত বাধা নিষেধ আছে এই আইনগত বাধা নিষেধখিনি আমাৰ ইয়াৰ কোনো ক্ৰাইটেৰিয়াৰ ভিতৰত যিখিনি নপৰে ধৰক মিছন বসুন্ধৰাত আমি 31,918 জন আবেদনকাৰী পাইছিলো কিন্তু আবেদনকাৰী পোৱাৰ পিছত আমি পটা দিব পাৰিলো 78 জন মাত্ৰ ঠিক তেনেকে বসুন্ধৰা 2 আমি 73,794 খন আমি মানে আবেদন পাইছিলো তাৰে আমি ইয়াৰে আমি প্ৰায়
কিছু সংখ্যকহে আমি ইয়াত পতা দিব পাৰিছো তাৰ পিছত আমি ইয়াৰ মানে ৭৩,০০০ৰ ভিতৰত ঠিক তেনে ধৰণে আমি ইয়াৰ ভূমি আবণ্টনৰ ক্ষেত্ৰত তাৰ মানে সেই সময়ত যিখিনি আবেদন গ্ৰহণ কৰিছিল তাতে ভিতৰত 2026 খন আবেদন মানে SDLSC বা CDLSC এবিলাক মানে অনুমোদিত হৈছে প্ৰিমিয়াম জমা দিয়াৰো আমি জাননী দিয়া হৈছে 2026 খনক আমি দিলো ইয়াৰে 10,997 খনে আমি এই অনুমোদন প্ৰিমিয়াম মানে আকৌ ইয়াত প্ৰক্ৰিয়াৰ মাজত আছে এই মুঠ আবেদনৰ 60,871 খন আবেদন আমাৰ যেহেতু নাকচ হৈছিল আমি আকৌ পিছত বসুন্ধৰা 3 এইবিলাক যাতে কৰিব পৰা যায় তাৰ কাৰণে আমি এতিয়া প্ৰক্ৰিয়া আৰম্ভ কৰিছো আমাৰ মাননীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ডাঙৰীয়া এটা কৈছে যে জয়েন্ট সাৰ্ভে হ'ব লাগে এই যেটো কথা কৈছে জয়েন্ট সাৰ্ভে আমাৰ কামৰূপ মহানগৰ জিলাত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয় যুটীয়াভাৱে এইটো জয়েন্ট সাৰ্ভে কৰা হ'ল জয়েন্ট সাৰ্ভে কৰাৰ পিছত আমি যিখন প্ৰতিবেদন পালো তাত 366টা স্পৰ্শকাতৰ এলেকা তেওঁলোকে চিহ্নিত কৰিছে এতিয়া 366টা স্পৰ্শকাতৰ এলেকা এই এলেকাৰ ক্ষেত্ৰত আমি বিবেচনা কৰিবলৈ আমাক আইনে কিছু বাধা দিয়া মানে বাধা দিছে গতিকে ইয়াৰ আমি গুৱাহাটী মহানগৰ যিখিনি বসুন্ধৰা 2 যিখিনি কথা ৰিজেক্ট হৈছিল তাৰে আমি 3,120 খন আবেদন আকৌ আমি পুনৰ বিবেচনাৰ কাৰণে আমি লোৱা হৈছে গতিকে এই ধৰণে যথেষ্ট চেষ্টা চলোৱা হৈছে যে ইয়াত এই মাটিৰ পট্টা দিবৰ কাৰণে আৰু এইখিনি সেটেলমেন্ট কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে কিন্তু যিখিনি আমাৰ ফৰেষ্টৰ আইন ধৰক ফৰেষ্ট ৰাইট এক্ট 2006 ইয়াত আমি কিছু ভূমি পট্টা খিলঞ্জীয়া মানুহক দিব পাৰো তাৰে 92টা খিলঞ্জীয়া পৰিয়াল ওলাইছে তেওঁলোকক আমি এটো পট্টা দিব পাৰিছো গতিকে ঠিক তেনে ধৰণে আমি এই পাৰিপাৰ্শ্বিক আৰু বনাঞ্চল ভূমিৰ যিখিনি নিষেধাজ্ঞা আছে এই নিষেধাজ্ঞাখিনিৰ ক্ষেত্ৰত আমাৰ কিছু অসুবিধা হৈছে তাৰমানে সংৰক্ষিত আৰু শ্ৰেণীবিহীন বনাঞ্চল ৰিজাৰ্ভ এণ্ড আনক্লাছড ফৰেষ্ট তাৰ পিছত আনক্লাছড ফৰেষ্ট ওয়াইল্ড লাইফ সেঞ্চুৰী নেশনাল পাৰ্ক এইবিলাক কৰবাত চুই যায় গতিকে এইখিনিৰ ভিতৰত আমাৰ ভূমি পট্টা দিয়াটো অসুবিধা হৈছে এই এনে ধৰণৰ গোটেই কথাখিনি আমি বিচাৰ বিবেচনাৰ ভিতৰত আছে আৰু বিচাৰ বিবেচনাৰ ভিতৰত থাকি